বিচাৰিছে হে কাক বিচাৰিছে হে এইটো ৰিটায়াৰ্ড কৰ্নেল দেবেন্দ্ৰ প্ৰতাপ ৰায় চৌধুৰী ঘৰ হয়নে হয় তেখেত ঘৰত আছেনে আছে কিন্তু আপুনি কোন মোৰ চিনাকিটো দিম বাৰু প্ৰথমতে আপুনি কওক আপুনি কোন আপুনি কৰ্নেল চাহাবৰ ঘৰত কাম কৰা মানুহ নেকি হা মোক দেখাত কাম কৰা মানুহৰ নিচিনা লাগে নেকি আজিকালি কাম কৰা মানুহবিলাকৰ যিহে ষ্টাইল ধৰিবই নোৱাৰি মই কাম কৰা মানুহ নহয় কৰ্নেল চৌধুৰীৰ ৱাইফ মিছেছ আজলি আই এম সৰি বেয়া নাপাব দেই হ'ব এতিয়া কওক আপুনি কোন আৰু কৰ্নেলক কিয় বিচাৰি আহিছে শুনিছে কৰ্নেল চাহাবে বুলি আলহীক খুব ভাল পায় তাৰমানে আপুনি হয় আপুনি ঠিকেই ধৰিছে মই আপোনালোকৰ ঘৰৰ আলহী কি য়েছ আলহী কৰ্নেল চাহাবৰ আলহী वेलकम 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 आलूही रिटायर्ड कर्नल देवेंद्र प्रताप राय चौधरी के बंगलो में आपका स्वागत है थैंक्स मिस्टर राय चौधरी इट्स माय प्लेजर अच्छा अचली आलूही ভিতৰ লৈ যোৱা ৰবহে আলহীকলে ভিতৰ লৈ যোৱা অৰ্ডাৰ যে দিছে চিনি জানি দেখোন নাপাওঁৱে आलूही তেওঁকতো এতিয়ালৈকে নামটো সুধাই নাই নামটো বাদে মুখখনকে দেখা নাই ভালকে ঠিক আছে চাই লওক हाउ स्ट्रेंज আপোনাৰ চেহেৰা একদম আমাৰ নিশি বেবিৰ দৰে একেবাৰে হলাই দিব পাৰি নহয় আজলি মনে মনে থাকক হলাই দিব পাৰি এইজনী আমাৰ নিচিয়ে নহয় আলহী আলহীৰ পুকটো মূৰৰ পৰা উলিয়াওক নিজৰ জীয়েকজনীকো চিনি নোপোৱা হ'ল তুমি ভুল কৰিছা এখেত আমাৰ আলহী দেখাতে নিশি বেবিৰ নিচিনা লাইক সীতা আৰু গীতা ৰামৰ শ্যাম আপুনি মনে মনে থাকিবনে নিশি তই একো খবৰ নিদিয়াকৈ হঠাতে আহিলি যে চব ঠিকে আছেতো সাৰপ্ৰাইজ কেনে পালা আপুনি সঁচাকৈ আলহী নহয় ৰাম এই মানুহটো যে নহয় বল নিশি আমি ভিতৰলৈ যাওঁ পাপা আহা ৰবা 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 তাৰমানে সঁচাকৈ তুমি আমাৰ নিশি আলহী নহয় এইজনী আপোনাৰ সৰু জীয়েক নিশি আলহী নহয় হলনে এতিয়া বল নিশি বা কাক গালি পাৰি আছ তই তোকে বাৰি আছো এইবোৰ কাপোৰ অৱস্থা চাচোন কি হলনো কি হব এইবোৰ নেচাও কিয় কি কৰি আনিছ হ'ব দে তই অলপ বেছিয়ে চিকচাক ছোৱালী মানুহ চিকচাক হবই লাগে তোৰ ৰংটো বগা বুলিহে নহলে যে কি হল হেতেন বা ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছো অলপতো মিঠা মাতেৰে মাত মই আকৌ তোৰ হেয়া মিদুল জান নহয় নহয় মিঠা মাতেৰে মাতিবলৈ তাকনো আকৌ মাজলৈ টানিছ কিয় হিনো কি দুখ কৰিলে আই ঐ দেহি বেয়া পাইছ সঁচা কথা কলে মানুহে বেয়া পায় কোনে বেয়া পালে আৰু কাক বেয়া পালে চাচোন ওচৰত মই ঘৰলৈ অহাৰ কাৰণে বায়ে মোক বেয়া পাইছে হয়নে নেহা বেবী বৰ দুখ পালো ধেত চব ঘৰৰ মানুহ ঘৰলৈ আহিলে কোনোবাই বেয়া পায় নেকি তাকেতো ঘৰৰ মানুহ ঘৰলৈ আহিলে ভালহে লাগে মই কিন্তু নিশি বেবীক বেয়া পাইছো কিয় তুমি জয়পুৰৰ পৰা চবলে কিবা কিবি আনিলা মোৰ গিফ্ট ক'ত মোলে গিফ্ট নানিলা তইনো ইমান সময় কলে গৈছিলি তোৰ গিফ্ট নাই মই বজাৰলৈহে গৈছিলো মই বজাৰ নগলে ৰাতি কি খাবা তাতে আছে আলহী হলেও তোৰ গিফ্ট কেনচেল হ'ব তেনেহলে ঐ চেণ্টি ফালিব নালাগে ব নিচিয়ে তোৰ কাৰণে এটা ধুনীয়া গিফ্ট আনিছে হে কি কোৱা কি গিফ্ট এটা স্পেচিয়েল গিফ্ট দিয়া 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 চাওঁ দিয়া নো তেনেকৈ নহব আগতে চকু বন্ধ কৰ ওকে দিয়া বা বেগটো দে দিয়া ওই বা এটা তামাম বস্তু দেখোন বঢ়িয়া
এইটো ঠিক টাইমত দিছা এনেও তুই এই আলহীজনে হাত দেখিব নোৱাৰে এতিয়াতো মোৰ হাতত এইটো থাকিব মোৰ হাত ক'ৰ পৰা দেখিব কি হ'ল অৰ্ষুত কি আলহী হাত ক'ত দেখিব কথা আছে তুমি নুবুজিবা ব'লা পুতলা ডাৰ্লিং আমি আমাৰ কাম কৰোগৈ পাগলটো কৰবাৰ সেইকাৰণে মই ইয়াৰ কাৰণে এইটো আনিছো এতিয়া চাই থাকিবি তাৰ নটংকি